কালি পুৱতি নিশা 1মান বজাত আমি গম পালোঁ যে এটা সাবটেজ হৈছে ইয়াতে ৰেলৰ কিহত আমি আহি পেলাই চালোঁ বস্তুখিনি প্ৰায় 2 ফিটমান এটা ট্ৰেক এটা বিচুতি এটা হৈছে আৰু বাকিখিনি এতিয়া আমি আইডেন্টিফাই কৰি আছোঁ আৰু ইয়াতে ৰিপেয়াৰিং হৈ গ'ল এতিয়া ট্ৰেইন পুৰা মুভ কৰি আছে আৰু বাকিখিনি আমি আইডেন্টিফাই কৰিম এতিয়া আইডেন্টিফাই কৰি আমি যেনেকৈ লিগেল ব্যৱস্থা ল'ব লাগে কুটঘাটৰ সন্দেহ এতিয়া আমি সেইখিনি ইনভেষ্টিগেট কৰি আছোঁ ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ চাই ল'ব আজি ৰাতিপুৱাৰ ভাগত ৰেল কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়ে যে কোকৰাঝাৰ আৰু চালেকাটি ৰেলপথৰ মাজত ৰেলপথত IED বিস্ফোৰণ ঘটা বুলি আৰু আমি আহি আছিলোঁ গোসাইগাঁৱৰ পৰা পাঠশালালৈ যাম গোসাইগাঁও ষ্টেচনত উঠাৰ পিছত গাড়ীখন প্ৰথমতে ঠিকেই চলি আছিলে কিন্তু পিছত যথেষ্ট সময় কোকৰাঝাৰ ৰেল ষ্টেচনত ৰখিলে আৰু আহি কোকৰাঝাৰ ৰেল ষ্টেচনত ৰখিলে আৰু কোকৰাঝাৰ ৰেল ষ্টেচনতহে প্ৰকৃত কথাখিনি গম পোৱা গ'ল RPF সূত্ৰৰ যি বক্তব্য যোৱা নিশা সেই স্থানত কোন সময়ত এই বিস্ফোৰণটো ঘটিছে সেই কথা তেওঁলোকে নিশ্চিত কৰিব পৰা নাই যদিও যথেষ্ট ক্ষয় ক্ষতি হোৱা বুলি তেওঁলোকে জনাইছে ৰেলপথত আৰু এতিয়ালৈকে সকলো ৰেল চলাচল বন্ধ হৈ আছে কালি পুৱতি নিশা 1মান বজাত আমি গম পালোঁ যে এটা সাবটেজ হৈছে ইয়াতে ৰেলৰ কিহত আমি আহি পেলাই চালোঁ বস্তুখিনি প্ৰায় 2 ফিটমান এটা ট্ৰেক এটা বিচুতি এটা হৈছে আৰু বাকিখিনি এতিয়া আমি আইডেন্টিফাই কৰি আছোঁ আৰু ইয়াতে ৰিপেয়াৰিং হৈ গ'ল এতিয়া ট্ৰেইন পুৰা মুভ কৰি আছে আৰু বাকিখিনি আমি আইডেন্টিফাই কৰিম এতিয়া আইডেন্টিফাই কৰি আমি যেনেকৈ লিগেল ব্যৱস্থা ল'ব লাগে কুটঘাটৰ সন্দেহ এতিয়া আমি সেইখিনি ইনভেষ্টিগেট কৰি আছোঁ ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ চাই ল'ব আজি ৰাতিপুৱাৰ ভাগত ৰেল কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়ে যে কোকৰাঝাৰ আৰু চালেকাটি ৰেলপথৰ মাজত ৰেলপথত IED বিস্ফোৰণ ঘটা বুলি আৰু আমি আহি আছিলোঁ গোসাইগাঁৱৰ পৰা পাঠশালালৈ যাম গোসাইগাঁও ষ্টেচনত উঠাৰ পিছত গাড়ীখন প্ৰথমতে ঠিকেই চলি আছিলে কিন্তু পিছত যথেষ্ট সময় কোকৰাঝাৰ ৰেল ষ্টেচনত ৰখিলে আৰু আহি কোকৰাঝাৰ ৰেল ষ্টেচনত ৰখিলে আৰু কোকৰাঝাৰ ৰেল ষ্টেচনতহে প্ৰকৃত কথাখিনি গম পোৱা গ'ল RPF সূত্ৰৰ যি বক্তব্য যোৱা নিশা সেই স্থানত কোন সময়ত এই বিস্ফোৰণটো ঘটিছে সেই কথা তেওঁলোকে নিশ্চিত কৰিব পৰা নাই যদিও যথেষ্ট ক্ষয় ক্ষতি হোৱা বুলি তেওঁলোকে জনাইছে ৰেলপথত আৰু এতিয়ালৈকে সকলো ৰেল চলাচল বন্ধ হৈ আছে